খাইৰুল আৰু সলমান দুগৰাকী ব্যক্তিয়ে হুজাইত তেওঁলোকে এটা বেলেগ পদক্ষেপ লৈছে। আজি গোটেই অসমবাসীক মই জনাবলৈ বিচাৰিম, মোৰ এই কেমেৰাত আপোনালোকে দেখা পাইছে, এইগৰাকী হৈছে সলমান নীলবাগানৰ আৰু এইগৰাকী হৈছে খাইৰুল ভাই। তেওঁলোকে এটা প্ৰচেষ্টা হাতত লৈছে, হুজাই ডিষ্ট্ৰিক্টৰ চুকে কোণে থকা নিবনুৱাসকলক তেওঁলোকে সংস্থাপন দিব। ইতিমধ্যে সলমান ভাই তেওঁ বহু কেইগৰাকী যুৱক যুৱতীক সংস্থাপন দিছে আৰু আজি আন এটা পদক্ষেপ তেওঁলোকে লৈছে, য'ত 50গৰাকী যুৱক যুৱতীক তেওঁলোকে সংস্থাপন দিব। মেচিনসমূহ টেকন'লজি জাপান আৰু আউট অফ কাউণ্ট্ৰিৰ পৰা দামী দামী মেচিনসমূহ স্থাপন কৰিছে। আগতে গুৱাহাটী যাব লাগে ভাল প্ৰিণ্টিং কৰিবলৈ, হুজাইৰো বিভিন্ন ঠাইত এনেধৰণৰ প্ৰিণ্টিং আছে, কিন্তু সেই মানে কোৱালিটিটো নাই, যাৰ বাবে তেওঁলোকে একেবাৰে জাপানৰ পৰা মেচিন উঠাই লৈ আহিছে। জাপানৰ পৰা মেচিন আনি ডাইৰেক্ট মুৰাজাৰত তেওঁলোকে স্থাপন কৰি দিছে। মইতো ভাবোঁ যি মেচিন আজি মুৰাজাৰত স্থাপন হৈছে, এই মেচিন হয়তো হুজাইৰ গাতে লাগি থকা যিকেইখন জিলা আছে, ইফালে পশ্চিম কাৰ্বি আংলং হওক, ডিফু হওক, ইফালে মানে ওচৰ কাষৰীয়া যি জিলাসমূহ আছে, সেই জিলাৰ মানুহসমূহ এই প্ৰিণ্টিঙত আহিবলৈ তেওঁলোকে বাধ্য হ'ব, কাৰণ ইয়াত ওচৰত হ'ব। সলমান ভাই, আপুনি যিটো প্ৰচেষ্টা হাতত লৈছে, ক'বলৈ গ'লে এয়া মুৰাজাৰ বা ক্ষীৰে নহয়, আমাৰ এই বৃহত্তৰ হুজাই ডিষ্ট্ৰিক্টৰ বাবে এয়া কিন্তু এটা সফল হৈছে বুলি ক'ব লাগিব। যিহেতু আমাৰ মুৰাজাৰ এলেকাত প্ৰিণ্টিং প্ৰেছ নাই আৰু আমি আমাৰ মুৰাজাৰ এলেকাৰ আমাৰ যিমান কাষ্টমাৰ আছে আমাৰ নীলবাগান হুজাই যাব লাগে, গুৱাহাটী যাব লাগে। মুৰাজাৰ প্লান কৰিছে আৰু মুৰাজাৰ ছেট আপ কৰিছোঁ। যুৱতী যিমান নিবনুৱা যুৱক যুৱতী আছে, আমি এটা সংস্থাপন দিব পাৰোঁ, ভাল এটা প্লেচমেণ্ট দিব পাৰোঁ। সেইটো সপোন আমাৰ গ্ল'বেল সুইটছ এণ্ড বেকাৰী নীলবাগান আছে, মিনিমাম 60 to 70 এমপ্লয় কাম কৰি আছে। ছেম তদৰূপ আমি আমাৰ আইডিয়েল প্লেচতো ছেম এটা সংস্থাপন, এটা জব প্লেচমেণ্ট দিম। তাত আহি এটা ভাল মানে প্লেচমেণ্ট পাব আৰু যিমান এইটো এলেকাৰ মানুহ আছে, ৰাইজ আছে, আমাৰ ইয়াত আহক, আহি পেলাই মানে সেইটো ভিজিট কৰি চাওক। আজি তেওঁলোকৰ এই প্ৰিণ্টিংখন মুকলি কৰাৰ লগে লগে প্ৰভাৱশালী ডাঙৰ ডাঙৰ সন্মানীয় ব্যক্তিসকল আহিছে। হাম হস্পিটেলৰ হিলাল চৌধুৰী ছাৰ আহিছে, আছাম মাইনৰিটি চেয়াৰমেন হবিব মহম্মদ চৌধুৰী, তেনেদৰে বহুত সমাজসেৱক, ডাঙৰ ডাঙৰ সমাজসেৱকসকলে আহি ইয়াতে আজি ফিতা কাটি থৈ গৈছে। মোৰ লগত আছে এয়া আপোনালোকে দেখা পাইছে খাইৰুল, যিসকলৰ সপোন একেবাৰে বেকাৰ হৈ পৰিছে, তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ খাইৰুলে বহুত দিনৰ পৰা লাগি আছে আৰু এটাকে তেওঁলোকে এনেদৰে আচলতে সংস্থাপনৰ ব্যৱস্থা কৰি গৈছে। খাইৰুল ভাই, শলাগ ল'বলগীয়া কামলৈ আপোনালোকে আগবাঢ়িছে, কি ক'ব? মই সৰ্বপ্ৰথমে আপোনালোকক ধন্যবাদ জনাওঁ যে আপোনালোকে যে আমাৰ মাজত আহি আপোনালোকৰ মূল্যৱান সময়খিনি দি আছে, তাৰ কাৰণে ধন্যবাদ জনাওঁ। আৰু আপোনালোকৰ জৰিয়তে যে আমাৰ সমাজৰ মানুহসকলে, আমাৰ গোটেই অসমৰ মানুহে জানিব পাৰিব যে আমাৰ ইয়াত আমাৰ এটাই সপোন আছে যে আমাৰ যিসকল নিবনুৱা মানুহ আছে, বিশেষকৈ আমি সেই নিবনুৱা মানুহসকলক যাতে কৰ্ম সংস্থাপন দিব পাৰোঁ। আৰু আমাৰ পূব অঞ্চলৰ যিসকল মানুহ আছে, তেওঁলোকৰ বিভিন্ন ধৰণৰ অসুবিধা হৈ আছিলে। আগতে বহুত দূৰ দূৰণিত গৈ তেওঁলোকে প্ৰিণ্ট কৰাবলগীয়া হৈ আছিলে। আজিকালি সৰু কাম এটাৰ কাৰণেও এখন বেনাৰ লাগে, এইটো আপোনালোকে সকলোৱেই জানে। আৰু কিন্তু এই বেনাৰখন বনাবৰ কাৰণে তেওঁলোকে বহুত কষ্ট কৰিবলগীয়া হৈ আছে। নীলবাগান যাব লাগে, গুৱাহাটী যাব লাগে, হুজাই যাব লাগে, নগাঁও যাব লাগে। আৰু ইয়াতে মানে ফটাফট মানে কম সময়ৰ ভিতৰত প্ৰিণ্ট হৈ যাব। বহু সময়ত মানে কিবা অনুষ্ঠান প্ৰতিষ্ঠানৰ বেনাৰ এখন ছপাবলৈ হ'লে মানে বহুত সময় অপেক্ষা কৰিব লাগে, 2 দিন 3 দিন 4 দিন পাৰ হৈ যায়, যাৰ বাবে তেওঁলোকৰ ইয়াতে মানে হয় আপুনি ৰাতিপুৱা আহি দি যাব, সন্ধিয়া আহি লৈ যাব, মানে ফটাফট প্ৰিণ্ট। মানে কৰ্মচাৰী যথেষ্ট তেওঁলোকে আগতীয়াকৈ তেওঁলোকে তালিকা প্ৰস্তুত কৰি কৰ্মচাৰী এনেকৈ ৰাখিছে তেওঁলোকে, যাতে এই সমস্যাসমূহ যাতে নহয়, যাতে 3 দিন 4 দিন অপেক্ষা কৰিব নালাগে। মানে বিয়া অনুষ্ঠানেই হওক, ইনভাইটেশ্যন লেটাৰ হওক, কিতাপ হওক, বুক হওক, সকলো ধৰণৰ প্ৰিণ্টিং ইয়াতে হ'ব। আৰু প্ৰেছৰ কি কাম হয় আপোনালোকক বুজাই নকলেও হয়, নিশ্চয় আপোনালোকে গম পাইছে। আৰু আজি এই মুৰাজাৰ কলেজৰ লগত আৰফা মাৰ্কেট, য'ত এই আৰফা মাৰ্কেটত তেওঁলোকে এই মানে ক'বলৈ গ'লে দ্বিতীয়টো সংস্থাপন, যুৱক যুৱতীসকলৰ বাবে দ্বিতীয়টো সংস্থাপনৰ এই ৰাস্তা ইয়াতে খুলিছে। পৰৱৰ্তী তেওঁলোকে 2-3 মাহৰ মূৰে হুজাই ডিষ্ট্ৰিক্টৰ চুকে কোণে এনেদৰে নিবনুৱাসকলক সংস্থাপন দিবলৈ বিভিন্ন ধৰণৰ তেওঁলোকে কাৰ্যসূচী তেওঁলোকে চলাই যাব। আৰু যিসকলে ডিফুৰ পৰা চাইছে, যিসকলে কাৰ্বি আংলঙৰ পৰা চাইছে, যিসকলে বকলিয়াৰ পৰা ভিডিঅ'টো চাইছে, আপোনালোকে চবফালে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, কাৰণ বকলিয়া, ডিফু, পশ্চিম কাৰ্বি আংলঙৰ পৰা ডিষ্টেঞ্চ গুৱাহাটীৰ বহুত বেছি দূৰ, যাৰ বাবে সেই টেকন'লজি বৰ্তমান সেই ফেচিলিটি এই মুৰাজাৰত পাব, মুৰাজাৰত। আৰু প্ৰত্যেকগৰাকী ব্যক্তিয়ে আজি
ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ ইয়াত জাপান টেকন'লজিৰ দামী দামী মেচিন, এই কেমেৰাত দেখুৱাইছোঁ কিমান দামী দামী মেচিন তেওঁলোকে মানে স্থাপন কৰিছে তেওঁলোকে মুৰাজাৰত। আৰু মুৰাজাৰ অঞ্চলৰ প্ৰত্যেকগৰাকী ব্যক্তি আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। আপোনালোকৰ গৌৰৱৰ বিষয় যে নীলবাগানৰ চলমান আৰু খাইৰুল বায়ে যে মুৰাজাৰত এনেধৰণৰ মেচিন স্থাপন কৰিছে, সেই ক্ষমতা তেওঁলোকে ইয়াত দেখুৱাইছে। আপোনালোকৰ এই অঞ্চলৰ যুৱক যুৱতীসকলে ইয়াতে সংস্থাপন পাব। গতিকে মুৰাজাৰৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব।